জুৰিয়াৰ তিনিচুকীয়া গাঁৱৰ মইনুল হক নামৰ এজন লোক নিৰুদ্দেশ বিগত 4 দিন ধৰি নিৰুদ্দেশ হৈ আছে মানসিকভাৱে বিকাৰগ্ৰস্ত মইনুল হক নামৰ লোকজন নিজ গৃহৰ পৰাই নিৰুদ্দেশ হৈ থকা মইনুল হকক পৰিয়ালৰ লোকে বহু বিচাৰ কুচাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাই যাৰ বাবে চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক যদি কোনোবাই মইনুল হকৰ কোনো সন্ধান লাভ কৰে তেন্তে পৰিয়ালৰ লোকক 6001542659 ত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাটৰ আহ্বান জনাইছে। 4 দিন মান হল মোহাম্মদ মইনুল হক নামৰ মানুহটো ৰাতি আপোনাৰ 12টা মান পিছত ফটোকৈ আপোনাৰ ঘৰৰ পৰা নাইকিয়া হৈ গ'ল। মানুহটো আপোনাৰ বেঞ্চত আপোনাৰ মেণ্টেলৰ টেবলেটৰ ঘৰতো আছে আপোনাৰ টেবলেট চেবলেট খুৱাই আপোনাৰ হোৱাই থৈ গৈছে সিহঁতৰ ঘূৰ ভাইটিয়ে ফটোকৈ আপোনাৰ ৰাতি নাই আপোনাৰ প্ৰায় আপোনাৰ 4 দিন মান হ'ল। আমাৰ বহুত আলহী চালহী মানুহ আছে ফোন চোন মাৰিলোঁ সিহঁতৰ তাত সিহঁতে ক'লে যে নাই মানুহটো দেখা নাই। এতিয়া আমি সবকে অনুৰোধ কৰি আছো যদি এইজন মানুহক দেখা পায় তেনেহলে দয়া কৰি ইয়াতে ফোন নম্বৰ দিয়া থাকিব নম্বৰটো কৈ দিয়ক তেনেহলে নম্বৰটো কৈ দিয়ক নম্বৰটো হ'ল 6001542569 6001542659 এইটো নম্বৰত ফোন মাৰি কৈ দিব দয়া কৰি। ঠিক আছে আমরা ঘুমাই রয়েছি রাতের 12টার সময় ঘুমোতে হয়ে তারা হেলে গেছে গা। নাম কি? মইনুল হক। কি হয়েছে এনে কি অবস্থা হয়েছে? রাতে 12টার সময় কই গেছে এরা কইতারি না যথেষ্টিকে সারা আনা ফোন মাইরা সেরা খবর সব ল হয়েছে অন কোনো আনো নাই। মানুহটো কেনে কিবা বিকরগ্রস্ত হৈ আছে নেকি মাথা মেন্টালি কিবা প্রবলেম আছে? মাথার আছে ফেস আছে ফোন না কাছে এতে কি কো মেন্টাল বড়ি আগের দিন বড়ি আনছে রাত করে সকালে বড়ি লইছে রাত করে 12টার সময় নাই। এতে কি কো রাজক যে যদি কোনো ব্যক্তি পায় তেনেহলে পাইলে আর কি কইতো যে এই নম্বরে ফোন মাইরা কল নম্বর দেওয়া থাকবো এই নম্বরে ফোন মাইরা দয়া করে ফোনটা মাইরা একটু কল ই করতে। আজি 4 দিন হল মোৰ ল'ৰাটো ঘৰৰ পৰা নাই ক'ত গৈছে আজি বহুত বিচাৰি আছো পোৱা নাই। আমি ৰাইজক সবকে হাত জোৰ কৰি কৈছোঁ যেতিয়া আছে আমাৰ এইটো ফোন নম্বৰ দিয়া থাকিব আপোনালোকে ফোনত যোগাযোগ কৰিব কোনোবা থাকিলে আপোনালোকে অনুৰোধ কৰি জনাই দিব আমাক আমি ক'বলৈ আৰু নাই কি ক'ম। ৰূপহীহঁতৰ পৰা মুজাকিৰ হুছেইনৰ ৰিপৰ্ট অসম টুডে।